একাদশ সংস্কৰণৰ ISLত নৰ্থ ইষ্ট ইউনাইটেড FCৰ চতুৰ্থখন মেচ সমুখ সমৰত নৰ্থ ইষ্ট ইউনাইটেড FC আৰু FC গোৱা শুক্ৰবাৰে ফাটুডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হাই ভল্টেজ মেচ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISLত শুক্ৰবাৰে FC গোৱাৰ বিৰুদ্ধে ফাটুডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত নিজা চতুৰ্থখন মেচত অৱতীৰ্ণ হ'ব। ইতিমধ্যে তিনিখন মেচত জয় পৰাজয় আৰু ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে যোৱা ছিজনত যেতিয়া অন্তিমবাৰ গোৱাৰ বিৰুদ্ধে ফাটুডাত মুখামুখি হৈছিল 2-0 গলত জয় অৰ্জন কৰিছিল। সেয়েহে শুক্ৰবাৰৰ মেচখনক লৈও আত্মবিশ্বাসী উত্তৰ পূৰ্বাঞ্চলৰ ISL দলটো। কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কেতিয়াও একেৰাহে দুখন খেলত FC গোৱাক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই। চলিত ছিজনত কলকাতাত লীগৰ অভিযান আৰম্ভ কৰা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে মহমেদানক পৰাস্ত কৰাৰ বিপৰীতে মোহন বাগানৰ বিৰুদ্ধে পইণ্ট এৰি দিছে। আনহাতে অন্তিম খেলখন গুৱাহাটীত 10 জনেৰে খেলি কেৰালা ব্লাষ্টাৰ্ছৰ লগত 1-1 গলত ড্ৰ কৰি গোৱালৈ আহিছে নৰ্থ ইষ্ট ইউনাইটেড FC গোৱাৰ বিৰুদ্ধে খেলপথাৰত নমাৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত এক সংবাদ মেলত নৰ্থ ইষ্ট ইউনাইটেড FCৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ' বেনাৰ্লীয়ে কয় এনেদৰে, FC গোৱাৰ বিৰুদ্ধে আমি বুদ্ধিদীপ্ত ফুটবল খেলিব লাগিব। খেলখন অতি কঠিন হ'ব। গোৱা এটা অতি ভাল দল য'ত মহান খেলুৱৈ আৰু এজন অতি ভাল প্ৰশিক্ষক আছে। তেওঁ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক। প্ৰতিজন খেলুৱৈক তেওঁ ভালদৰে চিনি পায়। সেয়েহে আমি খেলখনত শক্তিশালী ৰূপত মনোনিৱেশ কৰা প্ৰয়োজন হ'ব। But this is why it would be very dangerous. It's a very good team with very good players, and we know a great coach, national team coach. He knows our player very well. He knows our team very well. It won't be easy. We need to be very focused. We need to be very strong. Not giving them space where to play, and be smart. উল্লেখ্য যে FC গোৱা আৰু নৰ্থ ইষ্ট ইউনাইটেড FC 20 বাৰকৈ ISLত খেলিছে। গোৱা 6 বাৰ বিজয়ী হোৱাৰ বিপৰীতে 4 বাৰকৈ জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। 10খন খেল ড্ৰৰূপে সমাপ্ত হৈছে। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা FC গোৱাক ৰুদ্ধ কৰি জয়েৰে সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।